অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মুক্তিযুঁজৰ পেঞ্চন প্ৰাপক সমাজসেৱিকা শতায়ু দৰকা শ্ৰীযুতা নীৰজা দত্তৰ জন্মদিন উপলক্ষে যোৱা 6 তাৰিখৰ নিৰ্দিষ্ট দিনটোত তেখেতসকলৰ ধৰ্মীয়ভাৱে সেৱা আগবঢ়ালে। আজি সকলোৰে সুবিধাৰ্থে দেওবাৰ পৰিছিল আৰু এই 11 তাৰিখটো লৈ তেখেতৰ দিনত জন্মদিন উদযাপনৰ হেতু সম্বৰ্ধনা অনুষ্ঠান দি আমি যোৰহাট জিলা মুক্তিযুঁজৰ সন্মিলনৰ উদ্যোগত উদযাপন কৰিবলৈ আয়োজন কৰিছিল। Rayana Sandela Buddha Nayana Sa Pura Duho Pia Thaku Hena Pia Thaku Hena Layamani Are Banki Laya Dhore Dhori Nayana প্রেম রহে বরি হে আমি 14/9/1942 চনৰ তাৰিখত পিকেটিং কৰাৰ বাবে স্বাধীনতা সংগ্ৰামত স্বাধীনতা আন্দোলনৰ পিকেটিং কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে তেখেতক 14/1942 চনত পিকেটিং কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে 3/10/1942 চনত এৰেষ্ট কৰে আৰু তেখেতক ৰিলিজ কৰে 2/1/1943 চনত আৰু তেখেতৰ পিতৃৰ নাম আছিলে সোমেশ্বৰ। আৰু বালিগাঁও অঞ্চলত ভালে কেইগৰাকী বিশিষ্ট মুক্তিযোদ্ধা আছিল। এগৰাকী সেয়া বিনোদ ঘটাইছে মুক্ত বহি আছে আৰু এজন বসন্ত শৰ্মা দেৱজিৎ শৰ্মা, তেখেতকো পৰিচয় কৰাই দিছোঁ। বালিগাঁও অঞ্চলৰ এজন একেলগে জেলত আছিল দেৱেশ্বৰ শৰ্মা আছিল, বহুত আছিলে আৰু বহুত বালিগাঁও অঞ্চলৰ পৰা ইয়াৰ পৰা মানে উঠি গৈ বেলেগ বেলেগ জেগালৈ গুচি গ'ল। যিয়েই নহওক যোৰহাট জিলাত এতিয়া মাজুলীলৈ যোৰহাট জিলাত 1256জন মুক্তিযোদ্ধা আছিল আৰু এতিয়া গৈ মুক্তিযোদ্ধা মাত্ৰ 4জন জীৱিত আছে। কালি এগৰাকী আমি 100 বছৰ 107 বছৰ কাৰ্যসূচী পালন কৰিছোঁ খগেশ্বৰ গগৈদেৱ দহাবৰা চুকত। তেখেতৰ এদিন তামুলী চিগাত ঘৰ আছিলে, কিন্তু এতিয়া দহাবৰা চুকত থাকে। আৰু তিয়ক অঞ্চলত 3জন আছে, এজন জগদুৰাত ললিত বৰদলৈদেৱ। তিয়ক ৰজাবাৰী অঞ্চলত আছে দুগেশ্বৰ কলিতা বুলি এগৰাকী, আৰু হাঁহচৰা চেতিয়া গাঁৱত চন্দ্ৰধৰ চেতিয়া বুলি এগৰাকী আছে। মানে এই 4জন জীৱিত অৱস্থাত আছে। সম্পত্তি বুলিবলৈ মুক্তিযোদ্ধা সম্পদ নাই। তাৰপিছত প্ৰায় যোৰহাট জিলাখনত মুক্তিযোদ্ধা বিধৱা পত্নীসকল সহধৰ্মিনীসকল 50গৰাকীমান জীৱিত আছে। তাৰ মাজত আজি আইগৰাকীয়ে 100 বছৰ পূৰ্ণ কৰিছে। আৰু এনেকৈ ধৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যিসকলে অৰিহণা যোগালে সেইসকল আমাৰ মাজত প্ৰায় নাই। এতিয়া যিসকল আছে, যিকেইজন আছে, তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আমাৰ যিসকল মই কৈছোঁ যে ইন্দিৰা গান্ধীৰ দিনত স্বীকৃতি দিছিলে সেইসকল মুক্তিযোদ্ধা, আৰু সেই সময়তে পেঞ্চনো সন্মানে পেঞ্চন দিছে, কোনো এটকাও নকৰে।
তেখেতে 2টা পেঞ্চনেই পায়। এতিয়া সেই অনুপাতে তেখেতৰ এটা পেঞ্চন নহয়, স্বতন্ত্ৰতা সৈনিক সন্মান সন্মান আৰু পেঞ্চন। শ্ৰীযুতা নীৰজা দত্তৰ আত্মজীৱনী এক চমু কৰিছে। পূজনীয় আইৰ শ্ৰীযুতা নীৰজা দত্তৰ জন্ম হৈছিল 1926 চনৰ জানুৱাৰী মাহত দেৰগাঁৱৰ চাকিয়াল গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল প্ৰাণনাথ বৰুৱা আৰু মাতৃৰ নাম আছিল প্ৰয়াত আইদেউ বৰুৱা। তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল দেৰগাঁৱৰ দিবাকৰ বৰঠাকুৰ MV স্কুলত। তেখেতে স্কুলত প্ৰথম স্থানেই পাইছে। তেখেতে সুখ্যাতিয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে শ্বিলঙৰ পৰা এখন প্ৰশাসনীয় ফালৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰিছিল। তেখেতে স্কুলৰ সকলো দিশত সকলো সময়তে আগৰণুৱা ছাত্ৰী হিচাপে জনাজাত আছিল। 1942 চনৰ ভাৰতীয় আন্দোলনৰ নীৰজা দত্তই অংশগ্ৰহণ কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ যোৰহাট আগমনৰ সময়ত দেৰগাঁৱত নিশা যাপন কৰাত সমনীয়াৰ লগত ৰাতিটোৰ ভিতৰতে জতৰত খুটা কাটি মহাত্মা গান্ধীক নীৰজা দত্তই স্বাধীনতা সংগ্ৰামত ক্ৰিকেটিং, শোভাযাত্ৰা, সভা সমিতি আদিত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। তেখেতে স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুক দেৰগাঁৱত দেখাৰো সৌভাগ্য ঘটিছিল। নীৰজা দত্তই বিবাহপাশত আবদ্ধ হৈছিল 1950 চনত বালিগাঁৱৰ ৰজাহলীৰ মুক্তিযোদ্ধা প্ৰয়াত বিষ্ণুকান্ত দত্তৰ লগত। সাংসাৰিক জীৱনৰ লগত জড়িত হৈও ধৰ্মপ্ৰাণভাৱে সকলো নামঘৰ, মহিলা সমিতি আদিত নামতি বিলনীয়া কামত জড়িত হৈ পৰিছিল। তেওঁ কষ্ট সহিষ্ণুতাৰে মাজেৰে জীৱনটো অতিবাহিত কৰিছিল। আইনাম, বিয়ানাম, দিহানাম আদিৰ নামঘৰৰ এগৰাকী মূল নামতি আছিল। গাঁৱৰ মহিলা সমিতি আদি কৰি সকলো কামতে আগজনোৱা আছিল। ৰজাহাউলি গাঁৱৰ নামঘৰৰ এগৰাকী কোষাধ্যক্ষ হিচাপে নামঘৰৰ আইবোৰ সুচাৰুৰূপে চলাইছিল। খুব গৌৰৱময় বিষয়। বালিগাঁৱৰ বাবে ই এটা এনেকুৱা ইতিহাস যিটো ইতিহাসক কোনেও মুচিব নোৱাৰে। আজি আমি সঁচাকৈ আচৰিত হৈছোঁ যে সেইগৰাকী মুক্তিযোদ্ধাৰ সহধৰ্মিনী দত্ত ডাঙৰীয়ানীয়ে আজি শতবৰ্ষ গৌৰৱিবলৈ তেখেতৰ সৌভাগ্য হৈছে। যিগৰাকী কিমান নিয়মানুৱৰ্তিতা পৰায়ণ, কিমান শিষ্টাচাৰী, যে মই আপ্লুত হওঁ। এই ঘৰখনৰ তেখেতৰ 2টি নাতিক মই মোৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই সূত্ৰে ঘৰখনৰ লগত মোক এক যোগসূত্ৰ আছিল। মই তেখেতৰ যি আচৰণ, তেখেতৰ যি ব্যক্তিত্ব, সেইটো ভাষাৰে বুজাই ক'ব নোৱাৰি। আৰু সেইকাৰণে তেখেত ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা আহি তেখেতে বিবাহ সূত্ৰে দেৰগাঁৱৰ পৰা ৰজাহাউলিত আজি বাসিন্দা হৈ তেখেতে ইমান এটা পৰিপাটি জীৱন অতিবাহিত কৰিছে যে সঁচাকৈ খুব আমাৰ কাৰণে এটা বৰ আমি তেখেতৰ পৰা বহুতখিনি কথা তেখেতৰ ব্যক্তিত্বৰ পৰা আমি শিকিবলগীয়া আছে। যাৰ কাৰণে আজি পৰিয়ালটো তেখেতৰ তত্বাৱধানত আজি যথেষ্ট আগুৱাই লৈ গৈছে। আজি 27 বৰকা শ্ৰদ্ধাৰ শ্ৰীযুতা নীৰজা দত্ত প্ৰমুখে উপস্থিত ৰাইজ সকলোকে সেৱা জনাই আমি মুক্তিযুঁজৰ সন্মিলনৰ ফালৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই এখন সমন্বয় পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ। যোৰহাট জিলা মুক্তিযুঁজৰ সন্মিলন কুশলপুৰৰ পথ যোৰহাট 1 সমন্বয় পত্ৰ সমিতি শ্ৰীযুতা নীৰজা দত্ত শ্ৰদ্ধাভাজন আছোঁ। জয় জয়তে সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব। আজি এই পবিত্ৰ ক্ষণত ৰজাহলী গাঁৱৰ নিবাসী প্ৰবীণ মুক্তিযোদ্ধা প্ৰয়াত বিষ্ণুকান্ত দত্তৰ সহধৰ্মিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মুক্তিযুঁজৰ পেঞ্চন প্ৰাপক
শতায়ু গৰকা সমাজ সেৱিকা শ্ৰীযুতা নীৰজা দত্তৰ জন্মদিনত সম্বৰ্ধনা জনাবলৈ পাই আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত আপোনাৰ স্বামীয়ে আগবঢ়োৱা ত্যাগৰ লগতে আপুনিও আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ থাকিব। আপুনি পৰিয়ালৰ উপৰিও বালিগাঁও অঞ্চলৰ মহিলা সমিতি অন্যান্য সামাজিক কামত ভৰ্তি হৈ সমাজৰ বাবে সেৱা আগবঢ়াইছিল। আজি আপোনাৰ জন্মদিনত আপোনাক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইতি আপোনাৰ গুণমুগ্ধ খগেশ্বৰ গগৈ সভাপতি, গিৰিশ চন্দ্ৰ বৰদলৈ কাৰ্যকৰী সভাপতি, ধীৰেন কুমাৰ গগৈ সম্পাদক, দিনাংক 11 জানুৱাৰী 2024 Happy birthday to মজা ধলা দিলা উপরে আনি ইয়ার দোকান মনত ললে আমি ওদনে দেহৰ পতিলে পুৱা দুমুহা অতে মোৰ বহুদি অলেলা চো এন্দাৰু অসামুন বহুদি অলেলা চো নিদানৰ গানে মোৰ খবৰ হাবুল কুমাৰ সুন্দৰ। জয় জুবিন দা। এয়া জুবিন দা অনুৰাগ ইমান সৰু ল'ৰা ছোৱালী পাই দিছে যাব, সেইকাৰণে জুবিন দা সকলোৱে প্ৰিয়। ৰাইজে ধুনীয়াকৈ খানাটো খাব, খানা টাইম।